তো সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মোৰ চেনেল মৰিচিকালৈ। ঠিকেই ধৰিছে আপোনালোকে, থাম্বনেইলত যিটো দিয়া আছে তাৰ বিষয়ে আমি কথা পাতিম। আৰু থাম্বনেইলত যিটো আছে যে আমাৰ ভাৰতৰ পৰা কিছুমান ছ'চিয়েল মিডিয়া প্লেটফৰ্ম চৰকাৰে বন্ধ কৰিব ওলাইছে, যেনে ফেচবুক, ইনষ্টাগ্ৰাম আৰু তেনেকুৱা কিছুমান প্লেটফৰ্ম আছে। আৰু ফেচবুক আৰু ইনষ্টাগ্ৰাম বেছি পপুলাৰ ল'ৰা ছোৱালীৰ মাজত বা সকলোৰে মাজত। তো কথা হ'ল, এইটো মিছা কথা নহয় বাৰু, এইটো একেবাৰে সঁচা কথা। যদি FB আৰু ইনষ্টাগ্ৰাম বন্ধ হৈ যায় তেন্তে কি হ'ব? আমি কৰা পোষ্টবোৰ, আমি দিয়া ভিডিঅ'বোৰ, আমি সাঁচি ৰখা ফটোবোৰ কি হ'ব যদি বন্ধ হৈ যায়? আৰু বন্ধ হোৱাৰ যিটো কথা চলি আছে বা শুনি আছে আপোনালোকে, আৰু সেই কথাটোও মিছা নহয়, কাৰণ এইটো এটা ডিচিশ্যন ভাৰত চৰকাৰে আনিছে। তো ইমানো ভয় খাব লগা কথা নহয়, তাৰ বিষয়ে আমি অলপ বুজি লওঁ আজি। কথাটো হ'ল, বন্ধ হোৱাৰ কথাটো মিছা নহয়, সঁচায়ে। আমাৰ ভাৰত চৰকাৰৰ বহুত বিভাগ আছে, মানে মিনিষ্ট্ৰী আছে। তো গোটেইবিলাক বিভাগৰ কামসমূহ বেলেগ বেলেগ কাম চোৱা চিতা বা ইমপ্ৰুভ কৰা বা ইমপ্লিমেণ্ট কৰা। ঠিক তেনেকৈ ছ'চিয়েল মিডিয়া আৰু এইবিলাক যিবিলাক প্লেটফৰ্ম আছে, এইবিলাক বা ডাটা বা ইনফৰ্মেশ্যন, এইবিলাক চিকিউৰ ৰখা বা প্ৰটেকশ্যন কৰা বা চোৱা চিতাৰ দায়িত্ব এটা ভাৰত চৰকাৰৰ মন্ত্ৰালয় আছে, যাক কোৱা হয় ইলেক্ট্ৰনিক এণ্ড ইনফৰ্মেশ্যন টেকন'লজি মিনিষ্ট্ৰী। এই বিভাগটোৰ কাম সেইবোৰে। চ' এই বিভাগটোৱে এটা এক্ট আনিছে, যিটো এক্ট ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন 2023। তো এই এক্টটোৰ মতে মানে আমাৰ ছ'চিয়েল মিডিয়াত আমি যিবোৰ ডাটা আমি বা আমাৰ নিজৰ ইনফৰ্মেশ্যন আমি তাত শ্বেয়াৰ কৰোঁ বা শ্বেয়াৰ কৰিব লগা হয় বা পাৰ্মিশ্যন দিব লগা হয় বা বহুত কিবা কিবি তেনেকুৱা থাকে। আপোনালোকে যেতিয়া এপটো খোলে বা ৰেজিষ্টাৰ কৰে বা ছাইন আপ কৰে, তেতিয়া এইবিলাক দিব লগা হয়, আৰু আমি কৰোঁ, আমি নোচোৱাকৈ কৰোঁ বাৰু। তো সেইবোৰ যাতে প্ৰটেকশ্যন কৰা যায়, যাতে ইণ্ডিয়াৰ বাহিৰত নাযায় বা কোনোৱে মিছ ইউজ নকৰে, তাৰ কাৰণে এই এক্টটো অনা হৈছে। চ' এতিয়া কথা হ'ল, মানে কিয়? কাৰণ যাতে কাৰোৰ বিপদ নহয় বা কোনো ক্ষতি নহয় বা ভাৰত চৰকাৰৰ ক্ষতি নহয় বা আমাৰ দেশৰ ক্ষতি নহয়, লগতে মানুহৰ ক্ষতি নহওক। এতিয়া কথা হ'ল, একেবাৰেতো বন্ধ কৰিব নোৱাৰে বা হেৰি কৰিব নোৱাৰে। তো এতিয়া কৰিব কি? যিবোৰ একাউণ্ট 18 বছৰৰ তলৰ ল'ৰা ছোৱালীবিলাকে বনাইছে, FB বা ইনষ্টাগ্ৰাম, সেইবোৰ একাউণ্ট চব বন্ধ কৰি দিব। 18 বছৰৰ ওপৰত যিসকলে বনাইছে সেইবিলাকৰ
সেইবোৰৰ বন্ধ নকৰে বাৰু, কাৰণ 18 বছৰ তলৰ ল'ৰা ছোৱালীখিনিক চাইল্ড বুলিয়ে ধৰা হয় বা সৰু বুলিয়ে ধৰা বা মাইনৰ বুলি ধৰা হয়। আৰু আজিকালি FB খুলিবৰ কাৰণে 18 বছৰ নালাগে, তাৰ আগতে খুলিব পাৰি। ইনষ্টাগ্ৰাম খুলিবৰ কাৰণে 18 বছৰ নালাগে, তাত কৰোঁতে পাৰি। আৰু FB মইতো দেখিছোঁ আজিকালি সৰু সৰু ল'ৰা ছোৱালীও ইনষ্টাগ্ৰাম খুলি কিনে তাত ভিডিঅ' দি থাকে, যিহেতু ৰীল বহুত ফেমাছ, চবে বনায় আজিকালি। আৰু FBতো তেনেকৈ ফটো চটো দিব পাৰি। তো এতিয়া কথা হ'ল সেইবোৰ একাউণ্ট বন্ধ হ'ব। তো আপোনালোকে ক'ব পাৰে যে কেনেকৈ জানিব যে এইজন সৰু নে ডাঙৰ নেকি? চাগে তেনেকুৱা কিবা ID প্ৰুফ বিচাৰিব, এই একাউণ্টটোৰ মালিক কোন হয়, কি হয়, নহ'লেতো আৰু নানে সেইটো। যিহেতু সেই বস্তু তাতো এটা কথা আছে, এই এক্টটোত এটা বস্তু আছে যে খুলিব নোৱাৰিব নহয়, খুলিবও পাৰিব। সেইসকল ল'ৰা ছোৱালীয়ে, যিসকল ল'ৰা ছোৱালী 18 বছৰ তলত, সেইসকলেও খুলিব পাৰিব। কিন্তু তাৰ বাবে পেৰেণ্টছে পাৰ্মিশ্যন দিব লাগিব। হয়তো ID কাৰ্ড ছাবমিট কৰিব লাগিব বা ডিজিটেল চাইন কৰিব লাগিব বা কিবা এটা তেনেকুৱা প্ৰচেছ থাকিব, সেইটো কৰিব লাগিব। মুঠতে পেৰেণ্টছৰ পাৰ্মিশ্যন লৈহে সেই একাউণ্টবিলাক খুলিব পাৰিব বা ইউজ কৰিব পাৰিব। তো সেই কথা। আৰু যিসকলে সেই বস্তুটো কৰিব নোৱাৰে, তাৰ একাউণ্ট বন্ধ হৈ যাব। এইটো এটা এইটোৰ কাৰণে আনিছে যাতে পাৰ্চনেল ডাটা আৰু মানে ইনফৰমেশ্যন লিক নহয় সৰু সৰু বাচ্চাবিলাকৰ বা যোনবিলাক মাইনৰ হয় সেইবিলাকৰ। কাৰণ ডাঙৰখিনিয়েতো জানে, কিছু সংখ্যকে জানে যে কি বস্তু কৰিলে ভাল, কি বস্তু কৰিলে বেয়া, সৰুখিনিয়েতো নাজানে। সেইকাৰণে তো ইয়াত আৰু এটা কথা আছে যে আপোনাৰ এইটো বস্তু এক্টটো আনিছে কিন্তু এতিয়াও ইমপ্লিমেণ্ট হোৱা নাই, এইটোও হ'ব। চৰকাৰৰ এটা এপ আছে mygov.in বুলি, সকলোৱে জানে। তাত গোটেইখিনি ছাৰ্ভিচ, চৰকাৰৰ ছাৰ্ভিচবিলাক পোৱা যায় বা আমি তাৰ পৰা ল'ব পাৰোঁ। তো তাত এটা এই বিষয়ে এটা হেৰি আছে, বনোৱা আছে। তাত সকলোৱে ফিডবেক দিব পাৰে, মানে পেৰেণ্টছবিলাকে বা যোনে বিচাৰে তাত ফিডবেক এটা দিব পাৰে যে এইটো ঠিক আছে নে নাই, নে আৰু কিবা কৰিব লাগে নে আৰু কিবা কৰিব নালাগে। তাত ফিডবেক দিব লাগিব আপোনাৰ 14 ফেব্ৰুৱাৰীৰ আগে আগে, 14 ফেব্ৰুৱাৰীৰ আগে আগে, 2025-ৰ 14 ফেব্ৰুৱাৰীৰ আগে আগে তাত ফিডবেক দিব লাগিব। তো সেই ফিডবেক আৰু গোটেই ডিছকাশ্যনৰ ওপৰত যিটো ডিচিজন আহিব বা যিটো মানে হ'ব আৰু তাৰ ওপৰত সেইটো ইমপ্লিমেণ্ট হ'ব। হয়তো হ'ব পাৰে, হয়তো নহ'ব পাৰে, কিন্তু কিবা এটাতো হ'ব চিয়'ৰ, যিহেতু চৰকাৰে এইটো বস্তু দিছে বা আনিছে। তো ভয় খোৱাৰো বেছি হেৰি নাই। আৰু এইটো ভালো। যদি মোৰ কথা সোধে তেন্তে মই ক'ম বেয়া নহয়, ভাল, এইটো ভাল বাৰু। কাৰণ আজি সৰু ল'ৰা ছোৱালীবিলাকে কি কৰিছে কোনো নাজানে, মোবাইলত কি চাইছে, কি কৰা নাই, কি কৰিছে কোনো নাজানে। তো অলপ হ'লেও তাৰ পৰা প্ৰটেকশ্যন এটা আহিব আৰু। তো বুজি পালে কথাটো? মিছাও নহয়, সিমানটোক ভয় কৰিব লগাও নহয়। ভয় যিসকলে খাই আছে ভালহে পাব লাগে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে। অৱশ্যে সৰু ল'ৰা ছোৱালীবিলাকে বেয়া পাব, খং কৰিব, কিন্তু বেয়া নহয় বাৰু, ভালে। নিজৰ কাৰণে ভাল, নিজৰ ছেফটিৰ কাৰণে ভাল বা দেশৰ কাৰণে ভাল। তো যিয়ে নহওক আজিলৈ ইমানে। মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভালকৈ থাকিব, সুস্থ থাকক। বাই বাই।